যেহেতু ৰমজান মাহ চলি আছে আৰু মই চেহেৰি বনাব লৈছোঁ এতিয়া, মানে তৰকাৰীখিনি আগে বনাই লওঁ, ভাতটো একেবাৰে টাইমত বনাম আৰু গৰমে গৰমে খাম। তো চেহেৰিৰ কাৰণে আজি মই ৰেডি কৰিছোঁ, এয়া চিকেন তিয়াই ধুই থৈছোঁ আৰু এইফালে পিঁয়াজ আৰু অলপ কাটিব লাগিব। পিঁয়াজ কম হৈছে, এইফালে আদা নহৰু পিচি থৈছোঁ, ইয়াত বিলাহী আলু আৰু ডাল দি ফ্ৰাই কৰি মেলি ডাল মানে চিকেন ডাল ফ্ৰাই বনাম। তো মই ভাল পাওঁ তেনেকৈ খাই। আৰু এইফালে চাউলটো তিয়াই থৈছোঁ, সেইখিনি টাইমত বনাম। আৰু বনাই থাকোঁতে ক'লে আজিমে শুনো 2 টুকুৰা ফ্ৰাই কৰি খায়, সেইকাৰণে 3 টুকুৰা মই উলিয়াই লৈছোঁ, 2 টুকুৰা এক্সট্ৰাকৈ ফ্ৰাই কৰিম। এইখিনি বনাবৰ কাৰণে মই এইখিনি চিকেনখিনি মেৰিনেট কৰি ল'লোঁ আৰু এইফালে তেল গৰম হ'ল, এতিয়া দি দিম। হৈ গ'ল চিকেন পকৰা উইথ চাটনি দিম এতিয়া। বেবি চিকেন পকৰা বহুত টেষ্টি হৈছে গাইজ, এবাৰ বহুত টেষ্টি হৈছে গাইজ। আৰু মোৰ চকুত টোপনি, এইকেইটা হৈছে, এটা পাইছে। গৰম চেহেৰি খোৱাৰ আগত মই চাহ অকণমান খাই লওঁ। চাহ খাই আছোঁ, লাল চাহ। এইফালে পতিয়ে বহুত আমনি কৰিছে। আৰু ঘৰত মই এনেকুৱা আছিলোঁ, মই একো কামেই কৰিবলগীয়া নহৈছিলে, মই অকল মেগী বনাব জানিছিলোঁ। আৰু ইয়াত মই চব অকলে হেণ্ডেল কৰোঁ, কৰে বাকী চবেও হেল্প কৰে, বাট চবেই নিজৰ নিজৰ কামত বিজি থাকে। তো যিখিনি মই কৰিব লাগে সেইখিনি ময়ে কৰিব লাগে, वक्त की बात है। তো এতিয়া আমি চেহেৰি খাব ৰখি আছোঁ, হয় ন পুতু? পুতু ইজ বেষ্ট, शी इज़ माई बेस्ट फ्रेंड। हेलो एभ्रिवान, আজি মোৰ বয়ে মানে ৰোজা ধৰিছে। এইখিনি সদায় ধৰিব, কেতিয়াবা মিষ্টেক হ'ব। আপুনি চাৰি কৰক ৰোজাত কি বনাইছে। আৰু এয়া ইফতাৰ টাইমত নিচাই মোবাইলটো লৈ পেলাই মোৰ ভিডিঅ' বনাই আছিলে, মনে মনে, মই গমো নাপাওঁ। তো তাই বনাই আছিলে আৰু এইবিলাক মই বনোৱাবিলাক দেখাই আছিলে। নিচা আমাৰ ভাড়া ঘৰত থাকে আৰু এনি টাইম মোৰ লগতে থাকে, টিউশ্যনৰ পৰা চিধা আহি ইফতাৰ কৰিব আহিছে। তো এইবিলাক তাই ভিডিঅ' বনাই আছিলে মোৰ মোবাইলটো লৈ।